আজি ইলেকশ্যন লোকসভা ইলেকশ্যনৰ সম্পৰ্কে আয়োজিত এই সভাত অহা এই মাহৰে অহা 26 তাৰিখত কুটুম ফুলৰ ছবিত ভোট দি বিপুল ভোটৰ ব্যৱধানত আমালোকৰ বিজেপিৰ মনোনীত কেণ্ডিডেট অমৰ সিং কৃষক দেৱক সৰহ সংখ্যক ভোটৰ পৰা জিকাবৰ কাৰণে আমাৰ আজি আলাপ আলোচনা কৰা এই সভাত সভাপতিত্ব কৰা আমাৰ অৰবিন্দ মুখ্যমন্ত্ৰী ডাঙৰীয়া, উপস্থিত আপোনাৰ গাঁৱৰে গামবুঢ়া ডাঙৰীয়া, বিদৰ সিং ৰংখাং ডাঙৰীয়া আৰু আমাৰ লগত আশা কমল মজুমদাৰ ডাঙৰীয়াকে আদি কৰি আমাৰ এই গাঁৱৰ মুৰব্বী আদি কৰি আমাৰ প্ৰত্যেকজন ঘৰৰ মুৰব্বী আৰু আই মাতৃসকল। ইয়াতো আৰু বেলেগ কথা আৰু ক'বলৈতো নাই, বিজেপিটো আছে, বদুমুলৰ ছবিত ভোট দিব, এইটোতো কথা। কিন্তু কিছুমান কথা আমি সুবিধাবিলাক আমি কিয় বিজেপিক ভাল পাওঁ, আপোনালোকক বিজেপিক ভোট দিয়ক বুলি কিয় কৈ থাকোঁ, ইয়াৰ কাৰণ আছে। আমি কংগ্ৰেছো আমাৰ মানুহবিলাকে কৰিছে, SCC PMLও আমি নিজেও কৰি পাইছোঁ, কিন্তু বহুত পাৰ্টি আমি দেখিলোঁ, কিন্তু বিজেপিৰ নিচিনা পাৰ্টি আমি দেখা নাই। আৰু আপোনালোকে গম পায় লাংহিনৰ পৰা অফিচিয়েল যিটো বিজেপি কেণ্ডিডেট হোৱাটো এই বিজেপিৰ দিনতে প্ৰথম নহয় নেকি? আগতেতো সদায় কংগ্ৰেছত নাযায়, এইধৰণে খালি ইণ্ডিপেণ্ডেণ্ট কৰি পেলাইহে ইলেকশ্যন খেলে। একমাত্ৰ বিজেপিৰ দিনতহে তেওঁলোকে অফিচিয়েল বিজেপি কেণ্ডিডেট লৈছে, নহয় নেকি? কাৰণ আছে। আজি কাৰ্বি আংলং আৰু ডিমা হাছাও আৰু বড়োলেণ্ড আৰু অসমত থকা আৰু আমাৰ নিচিনা প্লেন ট্ৰাইবেল ৰাভা আছে, তিৱা আছে, চনোৱাল কছাৰী আছে, দেউৰী কছাৰী আছে, মিচিং আছে, এই গোটেই আমাৰ প্লেন ট্ৰাইবেল যিমান আছে চব বিজেপিৰ লগত আৰু চাহ জনজাতীয়বিলাকো বিজেপিৰ লগত। কাৰণ কি? বিজেপিয়ে একমাত্ৰ এটা সম্প্ৰদায় বা এটা ধৰ্মীয় লগত ৰাজনীতি নকৰে, এইটো হৈছে মুছলিম লগত নকৰে। গম পাইছে? খ্ৰীষ্টান লগতো ইমান বেয়া নহয়, কিন্তু মুছলিম লগত নকৰে। মুছলিম কিন্তু অসমত বহুত আছে। সিহঁতে অকলশৰীয়া মুছলিমবিলাকে UIDF আৰু কংগ্ৰেছ লগত থকা মুছলিমবিলাকে 46 MLA চিট সিহঁতে লৈ লয়। মালি তেতিয়াহ'লে বিজেপিয়ে আজি মুছলিমক বাদ দি অসমত চৰকাৰ চলাবলৈ হ'লে কাক লগত ল'ব লাগে? আমালোকক ল'ব লাগিব, চাহ জনজাতীয়ক ল'বই লাগিব, প্লেনছত থকা যিমান প্লেন ট্ৰাইবেল, হিলছত থকা যিমান হিল ট্ৰাইবেল, তাৰ লগতে এটা অসমীয়া কিন্তু ভাগ আছে না, 40% মান বা অসমীয়াই বিজেপিৰ লগত আছে, কিছুমান ৰিজনেলত আছে আৰু হিন্দু বঙালী। এই লগত লৈহে মানে বিজেপিয়ে ইলেকশ্যনটো এই অসমখন চৰকাৰখন চলাবলৈ গ'ল। কংগ্ৰেছৰ নিচিনা হ'লে ইহঁতে মুছলিমবিলাকক লৈ পেলাই ইলেকশ্যন খেলিব, ইলেকশ্যন জিকিব, চৰকাৰো চলাব। মুছলিমবিলাকে 7-8জন মিনিষ্টাৰ হ'ব, MLA হ'ব, না বড়োক পাত্তা দিব, না তিৱাক পাত্তা দিব, না ৰাভাক পাত্তা দিব, না চাহ জনজাতীয়ক পাত্তা দিব। সিহঁতে চব নিজৰ হেৰি কৰে। শুনিবলৈ অলপ বেয়া লাগে, লাগিলেও কি হ'ব, সঁচা কথা। কিন্তু বিজেপিয়ে আজি আমালোকক কিয় মৰম কৰে অন্যান্য দলৰ তুলনাত? কাৰণ
আমালোকৰ ভোটটোৰ ওপৰত বিশ্বাস কৰি পেলাই আমালোকৰ ভোটটো শক্তিশালী কৰা এটা দল হৈছে বিজেপি। এই বস্তুটো আমিও তেতিয়াহ'লে দায়িত্ব ল'ব লাগিব। আমাক আশা কৰি পেলাই যিহেতুকে বিজেপি ডাঙৰ হ'ব বিচাৰিছে, দিয়াও এনেকৈ দিব লাগিব, আমিও দিব লাগিব। আমাৰ চৰকাৰে কি দিয়া নাই? আমাৰ চৰকাৰে প্ৰথম ধানৰ দামৰ কথা যদি চাবলৈ যায়, আগতে আমালোকে ধান বিক্ৰী কৰিলে 1200, 1300, 1400হে পায়, নহয় নেকি? এতিয়া ধানৰ দাম কিমান? 2200। হা 2200। 2200 হ'লেতো কিমান কুইণ্টেলত কিমান দি আছে আমাক? 800 টকা নেকি? না কুইণ্টেলতে 2000, কিন্তু আগতে আমি পাওঁ 1400। তেতিয়াহ'লে এতিয়াতো 2200 টকা দিলে উপৰঞ্চি কিমান পালোঁ আমি? 800 টকা পালোঁ নেকি? পাৰ কুইণ্টেলত 800 টকা আমি বেছিকৈ পাই আছোঁ। এইটো বিজেপি চৰকাৰে, আৰু যিবিলাকে কম দাম পৰা ধান কিনিব সিহঁতে কিন্তু লুকাই লুকাইহে পলাব লাগে, ধৰা পৰিলে জেলত যাব, এনেকুৱা আছে। কম দাম কিন্তু কোনোবাই হয় ঠেকা পেচাত কম দামত দি দিয়ে, কিন্তু কম দামত দিলেও সিহঁতে লোৱা কেইটাও ভয় আছে, দিয়া কেইটাও ভয় আছে। আৰু আজিকালি সৰিয়হৰ দাম কিন্তু MSP ঠিক কৰিছে। সৰিয়হৰ দামটো আপোনালোকে সৰিয়হ খেতিও কৰক 5500, কিন্তু চৰকাৰে এই ধানটো মিলিং কৰি চাফা কৰি খোৱা উপযোগী কৰি পেলাই আমাৰ ৰাইজক চাউলটো কি কৰে? বিনামূলীয়া দি দিয়ে। চৰকাৰটো অলপ অখৰা ন নাকি? আমাৰ পৰা খেতিয়কবিলাকৰ পৰা 2200 টকা দামত ল'ব, মিলিং কৰি ধুনীয়াকৈ চাফা কৰি খোৱা উপযোগী কৰি পেলাই ৰেচন কাৰ্ড যোগেদি আমাৰ মানুহবিলাকক ফ্ৰী মাংনা। এইটো কোনে কৰে? বিজেপি চৰকাৰে কৰিছে, নহয় নেকি? পাইছেতো চব। এতিয়া বোলে চৰকাৰে এনেকুৱা চিষ্টেম কৰিছে, যিটো পৰিয়াল ৰেচন কাৰ্ড পাব সেই পৰিয়ালটো আয়ুষ্মান ভাৰত এই ৰেচন কাৰ্ডৰ লগত সংলগ্ন কৰি দিব। আয়ুষ্মান ভাৰত মানে কি? বেমাৰ আজাৰ যদি হয়, বেমাৰ আজাৰ নহ'লেতো আৰু ভাল কথা, কোনে বেমাৰ হৈ থাকিব বিচাৰে? বেমাৰ চেমাৰ আজাৰ হ'লে বছৰেকত 5 লাখ টকা খৰচ কৰিব পৰা আঁচনি হৈছে আয়ুষ্মান ভাৰত। এইটো ৰেচন কাৰ্ড লগত। ৰেচন কাৰ্ড পোৱাবিলাকে চবেই অৰুণোদয় পোৱা নাই, কিন্তু অৰুণোদয় 1, অৰুণোদয় 2 দিয়া হৈছে, কিন্তু চবেই অৰুণোদয় পোৱা নাই, কিন্তু অৰুণোদয় চবক দিব। যিকেইটা পৰিয়ালে ৰেচন কাৰ্ড পাইছে তেওঁলোকে অৰুণোদয় পাব কম্পালচৰি। এই ৰেচন কাৰ্ডৰ লগত অৰুণোদয় আহিব। আৰু ফ্ৰী গেছ কানেকশ্যন যিসকলে ইতিমধ্যে লোৱা নাই তেওঁলোকে ফ্ৰী গেছ কানেকশ্যনো এই ৰেচন কাৰ্ড পোৱাবিলাকে পাব কম্পালচৰি। আৰু এটা আঁচনি আছে, এইটো হৈছে ইঞ্চুৰেঞ্চ। ৰেচন কাৰ্ড পোৱা পৰিয়ালসকলৰ যদি কিবা বিপদ আপদ হয়, ভৱিষ্যত কিবা কিন্তু ক'বলৈ দিনকাল বেয়া, কোনোবাই বিধৱা হ'ব পাৰে, কোনোবাই বৰলা হ'ব পাৰে, বা এনেকুৱা চিটুৱেশ্যন আহিলে, কিবা বিপদ আপদত আহিলে পৰিয়ালটো, এতিয়া চৰকাৰে 2 লাখ টকা এই ৰেচন কাৰ্ড মালিকৰ নামত ৰেচন ইঞ্চুৰেঞ্চ থৈ দিব। আমি পিছত সেই ইঞ্চুৰেঞ্চ টকাটো খুজি দিম। এই আঁচনিটো চৰকাৰে, বিজেপি চৰকাৰে এইটো গাঁৱৰ মানুহক, যিসকলে কণ্ট্ৰেক্ট কৰিব নাজানে, যিসকলে বেপাৰ কৰিব নাজানে, যিসকলে চাকৰি কৰিব নাজানে, তেওঁলোকেও যাতে এনেই মুখ মিলি বহি নাথাকে, তেওঁলোকৰ কাৰণে এই আঁচনিটো দিছে। আপুনি ৰেচন কাৰ্ডৰ পৰা একটা পৰিয়ালে 5 কেজিকৈ চাউল পাই আছে। আয়ুষ্মান ভাৰতৰ পৰা আপোনাৰ বেমাৰ আজাৰ হ'লেতো 5 লাখ টকা পাই আছে বছৰেকত। আৰু আপোনাৰ যদি অৰুণোদয় যদি পালে, অৰুণোদয়টো মাহত 1250 টকা পাই আছে বহি বহি। আৰু ফ্ৰী গেছ কানেকশ্যন দি আছে, তাৰ পাছত আকৌ ইঞ্চুৰেঞ্চ। তেতিয়াহ'লে আমি পোৱা নাই বুলি কোনে ক'ব? চবেই মই পাইছোঁ বুলি ক'ব লাগিব।
চবেইতো কণ্ট্ৰেক্ট কৰিব নোৱাৰে, চবেইতো চাকৰি কৰা সুবিধা নাই। গতিকে তথাপিও